বিনা পাত বিহু থাকে মানে বিহুকে বিনাবা বিহু গ'লে বিনাবা কাক বসন্তৰ সেউজ পৰিৱেশত আকৌ পালেহি অসমীয়াৰ অতিকে আপোন ৰঙালী বিহু আমাৰ স্বাভিমান এই বিহুটিৰ সৈতে থকা যি আত্মিক সম্পৰ্ক যি আত্মিক সংযোগ সেই আত্মিক সংযোগৰ যি অনুভৱ এই অনুভৱ প্ৰকাশৰ ক্ষেত্ৰত মই সদায় শব্দৰ অভাৱ অনুভৱ কৰোঁ অসমীয়াৰ মন প্ৰাণ উতলা কৰি তোলা হেঁপাহৰ ৰঙালী বিহুৰ উলগ আৰু অসমীয়া নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ পোনপ্ৰথমে আপোনালোকক আমাৰ সংবাদ মাধ্যমৰ বন্ধুসকল আছে আৰু আপোনালোকৰ জৰিয়তে সমূহ অসমবাসীক এই নতুন বছৰটো এই নতুন অসমীয়া নৱবৰ্ষটো অসমৰ ৰাইজৰ সুখ সমৃদ্ধি হাঁহি আনন্দৰ হওক তাকে কামনা কৰিছোঁ অসমীয়া চহা জীৱনৰ সৈতে সম্পৃক্ত হৈ থকা হেঁপাহৰ ৰঙালী বিহুটিয়ে অসমীয়াৰ হৃদয়ত নতুন আশা আৰু নতুন উদ্দীপনাৰে আলোকিত কৰি তোলে এয়া হয়তো আমি সকলোৱে অনুভৱ কৰোঁ আৰু বহাগে আনি দিয়ে সৃষ্টিৰ নতুন গতি আমাৰ হিয়াৰ আমঠু ৰঙালী বিহুৱে যুগ যুগ ধৰি বহন কৰি আহিছে সম্প্ৰীতি ভাতৃত্ববোধ আৰু পৰম্পৰাৰ বাৰ্তা আমি আশা কৰিম এইবাৰো এই বিহুৱে অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ মাজত সমন্বয়ৰ এনাজৰীডাল সম্প্ৰীতিৰ বান্ধোন ভাতৃত্বৰ বান্ধোন অধিক মজবুত কৰক আমি তাকে কামনা কৰোঁ বিহু অসমীয়াৰ ঐতিহ্য বিহু অসমীয়াৰ পৰম্পৰা বিহু অসমীয়াৰ চহকী সাংস্কৃতিক চৰ্চাৰ এক সুউচ্চ স্তম্ভ বিহু অসমীয়াৰ পৰিচয় আৰু এই বিহুক বিশ্ব দৰবাৰত সসন্মানে প্ৰতিষ্ঠা কৰাটো প্ৰতিগৰাকী প্ৰকৃত অসমীয়া আৰু অসমক ভাল পোৱা ব্যক্তিৰ সপোন বিহুৰ প্ৰসাৰ আৰু প্ৰচাৰ চৰ্চা বহুলভাৱে হোৱাটো সময়ৰ দাবী আৰু মই দেখিছোঁ যে এইটো হৈছে সুখৰ বতৰা যে এইবাৰ অসমৰ বিভিন্ন ঠাইত কৰ্মশালা হৈছে মই মোৰ নিজৰ সমষ্টিতে দেখিছোঁ যে ওচৰে পাজৰে বহুত ঠাইত কৰ্মশালা অনুষ্ঠিত হৈছে ল'ৰা ছোৱালীবিলাকে অনুশীলন কৰিছে সুন্দৰভাৱে শিকিছে এই পৰম্পৰাটোতো আগতে নাছিল নেচাৰেলি আমি গাঁৱৰ ল'ৰা হিচাপে আমি বিহু মাৰিছিলোঁ ঘৰে ঘৰে হুঁচৰি গাইছিলোঁ যাতে খুব শুদ্ধকৈ বিহু নৃত্য প্ৰদৰ্শন কৰিব পাৰে ঢোল বজাব পাৰে পেঁপা বজাব পাৰে গগনা বজাব পাৰে সুতুলি বজাব পাৰে খুব শুদ্ধভাৱে যাতে হয় সেই দিশটোৰ ওপৰত মই দেখিছোঁ যে বৰ্তমান সময়ত সকলোৱে গুৰুত্ব আৰোপ কৰিছে আৰু সেইবাবেই এনে অনুশীলন হৈছে আৰু মই ভাবোঁ যে এয়া অসম আৰু অসমীয়া জাতিৰ বাবে এটা অত্যন্ত শুভ ইংগিত আৰু এই মুহূৰ্তত এটা কথা সগৌৰৱে ক'বই লাগিব যে বৰ্তমানৰ ৰাজ্য চৰকাৰখনৰ ঐকান্তিক প্ৰচেষ্টাত বিহুক বিশ্ব দৰবাৰত যি প্ৰতিষ্ঠাৰ কথা আছিল প্ৰতিষ্ঠাৰ যি সপোন সেই সপোন সম্পূৰ্ণৰূপে বাস্তৱায়িত হৈছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৃষ্টিসম্পন্ন পৰিকল্পনাৰ বাবেই এয়া সম্ভৱ হৈছে অসমীয়াৰ বিহু নৃত্যই ইতিমধ্যে গিনিজ ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে আৰু এইবাৰ ঝুমুৰেও সেইটো কৰিছে আমাৰ আহ্বান এটাই যে অসমৰ লগতে আমি জানো যে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত
অসমৰ লোক আছে, বিদেশত আছে, সেইসকলে নিজ নিজ স্থানতে বিহুৰ চৰ্চা কৰক, ভালদৰে চৰ্চা কৰক, বিহু উদযাপন কৰক, আৰু আমি ভাবোঁ যে তেতিয়াই আমাৰ বাপতিসাহোন বিহু অধিক জনমুখী হ'ব আৰু অধিক জনপ্ৰিয় হ'ব। এইবাৰৰ নতুন বছৰটো আমাৰ দলৰ বাবে, মই ভাবোঁ যে সকলো দলৰ বাবে